বাক্সাত ৰাইজে শ্ৰমদান কৰি মেৰামতি কৰিছে পথ। গড়ভিতৰ ভৰভেলি পথ মেৰামতিত নামিল স্থানীয় ৰাইজ। উল্টাখণ্ডা যানৰ কবলত পৰি বিধ্বস্ত হৈছিল পথছোৱা। চৰকাৰে আজিলৈ গুৰুত্ব নিদিলে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত। ধমধমাৰ পৰা আমাৰ সাংবাদিক জেহৰুল ইছলামে জনাব সবিশেষ। মই বৰ্তমান উপস্থিত আছোঁ এখন ৰজাদিনীয়া গাঁৱত, যিখন গাঁৱত ৰজা ফেঙুৱাই বাস কৰিছিল। কিন্তু বৰ্তমান এই গাঁওখনৰ যি যাতায়াত ব্যৱস্থা একেবাৰে দুৰ্বিষহ হৈ পৰিছে। বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। মই প্ৰথমে কিছু দৃশ্য দেখাবলৈ ভিডিঅ'জনৰ অনুৰোধ জনাইছোঁ, কিদৰে এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে, খেতিপথাৰ বিনষ্ট হৈ গৈছে। কিন্তু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো ৰজা ফেঙুৱাই বাস কৰা এই গড়ভিতৰ গাঁওখনত আজিলৈকে কোনো ধৰণৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। যাতায়াতৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। স্থানীয় লোক আছে, কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। প্ৰথমতে মই প্ৰাগ নিউজৰ সাংবাদিক জেহৰুল ইছলামক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিয়ে নহয়, এই আমাৰ এই যিটো প্ৰাকৃতিক দুৰ্যোগ বানপানী বা উল্টেখাণ্ডাই আমাৰ এই যাতায়াতৰ ক্ষেত্ৰত ৰাস্তা ঘাটকে আদি কৰি আমাৰ খেতিপথাৰ বিনষ্ট কৰি আমাৰ জনসাধাৰণৰ যি ক্ষয় ক্ষতি কৰি আছে বা যাতায়াতৰ ক্ষেত্ৰত আমি যি যন্ত্ৰণা ভুগিব লগা হৈছে, এই ক্ষেত্ৰত তেখেতসকলে প্ৰাগ চেনেলত ইতিপূৰ্বেও কেইবাবাৰো নিউজ প্ৰচাৰিত কৰিছে সংগ্ৰহ কৰি। কিন্তু বিভাগীয়ভাৱে কৰ্তৃপক্ষই কোনোদিন এই হেৰিবিলাক পৰিদৰ্শন কৰি তাৰ বিধিগত ব্যৱস্থা কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আৰু এই ধৰণে আমি আজি প্ৰায় 5-6 বছৰ ধৰি এনেকুৱাকৈ ৰাস্তা ঘাট কোনো বিকল্প ৰাস্তা নোহোৱাকৈও আমি চলিব লগা হৈছে। বেমাৰী আজাৰীটো বেলেগ কথা, স্কুলৰ ল'ৰা ছোৱালী যিটো যাতায়াত কৰিব লগা হয়, বিৰাট সমস্যাৰ সন্মুখীন হৈ আছে। সেইকাৰণে আজি আমাৰ এই ক্ষেত্ৰত গড়ভিতৰ ভেৰভেৰি গড়কাপ্তানি পথ উন্নয়ন সমিতি ও উল্টেখাণ্ডা প্ৰতিৰোধ দাবী সমিতি এখন গঠন কৰি ৰাইজৰ সহযোগত আজি শ্ৰমদানৰ কাৰ্যসূচী লোৱা হৈছে। আৰু এই শ্ৰমদান কাৰ্যসূচী কৰাৰ উপৰিও আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম বুলি আমি ৰাইজে থিৰাং কৰিছোঁ। আৰু আজিৰ প্ৰথম পদক্ষেপ হিচাপে আমি আজি এই গড়ভিতৰ ভেৰভেৰি গড়কাপ্তানি পথছোৱা মেৰামতি কৰাৰ কাৰণে ৰাইজে শ্ৰমদান কৰিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে চৰকাৰক বাৰে বাৰে নিবেদন কৰাৰ পাছতো চৰকাৰে এই পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলত আজি ৰাইজে ওলাই আহি এনেদৰে শ্ৰমদান কৰিবলগীয়া বাধ্য হৈছে। মই কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেদৰে ৰাইজ ওলাই আহিছে, ৰাজপথলৈ ওলাই আহি গড়কাপ্তানি পথেদি এনেদৰে নিজে শ্ৰমদান কৰি তেওঁলোকে মেৰামতি কৰিবলগীয়া হৈছে। মই এজন যুৱকৰ ওচৰলৈ যাবলৈ বিচাৰিম, কিয়নো যথেষ্ট শ্ৰম কৰি আছে পুৱাৰে পৰা। কি ক'বা এই মুহূৰ্তত? এই মুহূৰ্তত চৰকাৰলৈ ক'বলৈ মোৰ এটাই অনুৰোধটো হৈছে, আমি আজি 10-15 বছৰে এই দুৰ্যোগত ভুগি আছোঁ। আমাৰ বানপানীৰ সমস্যাৰ লগতে আমাৰ যি ৰাস্তাৰ গৰাখহনীয়া সমস্যা, এই সমস্যাটোত লৈ আমি প্ৰায় বৃহত্তৰ আমাৰ এই গড়ভিতৰ অঞ্চলত খেতি পথাৰৰ লগতে আমাৰ প্ৰায় আগলৈকে বহুত এৰিয়া এনেকৈ থৈছে য'ত আমাৰ যাতায়াত কৰিবলৈ কোনো এটা ৰাস্তা নাই। আমি আনকি খোজকাঢ়ি যাবলৈ আমাৰ ৰাস্তা নাই, এনেকুৱাকৈ মানে গৰাখহনীয়াৰ কবলত আমাৰ ৰাস্তাবিলাক থৈ গৈছে। চৰকাৰক আহ্বান জনাইছিল নাই? চৰকাৰক আহ্বান বাৰে বাৰে জনোৱা হৈছে, কিন্তু আমাৰ ইয়াত বিভাগীয় যিবিলাক দায়িত্বত থকা মন্ত্ৰী MLA আছে, সিহঁতে খালি ইয়াৰ পৰা চাই প্ৰতিশ্ৰুতি কিবা এটা দিয়ে। আজি 15 বছৰে শুনি আছিলোঁ আমি প্ৰতিশ্ৰুতি দি আছে বুলি। আমি ইতিমধ্যে আগতে আমি MLA ছাৰ যিজন আমাৰ বৰ্তমান বনচা ছাৰ, তেখেতৰ পৰা শুনিছিলোঁ যে আমাৰ এই পথছোৱা মেৰামতিৰ বাবদ 8 কোটি টকা নিৰ্ধাৰণ কৰিছে। কিন্তু সেই 8 কোটি টকা পিছত আমাৰ সজাতি জ্বলে যেতিয়া যায় গম পালে মছালপুৰত, কিন্তু তাৰ কোনো নাম নিচানা নাই। কাগজে পত্ৰই কোনো এটা অফিচিয়েলি আমাৰ এই 8 কোটি টকাটোৰ কোনো আমাৰ এই ৰাস্তাটোত নাই। কিন্তু নিশ্চিতভাৱে ক'ব লাগিব যে বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ ক্ষেত্ৰত পূৰ্বৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি বৰ্তমানৰ বিধায়ক ভূপেন বৰদলৈয়েও এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি এই অঞ্চলৰ ৰাইজে জানিব পাৰিছে। আনহাতে ক'ব লাগিব যে এই পথছোৱাৰ ক্ষেত্ৰত ইতিমধ্যেই
ইউ জি ব্ৰহ্মই ইতিমধ্যে এই পথটো পৰিভ্ৰমণ কৰি গৈছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।